পবিত্ৰ মাঘী পূৰ্ণিমা গোলাঘাট জিলাৰ অন্তৰ্গত চুৰামুখ বেবেজিয়া লিকচন গাঁৱত মাঘী পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰী গোসাঁই থানত বিশাল আয়োজন অজস্ৰ ভকত বৈষ্ণৱৰ পদাৰ্পণ হোৱা দেখা গ'ল হিন্দুসকলৰ বিশ্বাস আজি দিনটোত গংগা স্নান কৰিলে পুণ্য হয় তাৰোপৰি মাঘী পূৰ্ণিমাৰ দিনা যিকোনো শুভ কাম কৰিব পাৰে ভগৱানক একান্ত চিত্ৰে সেৱা তথা আৰাধনা কৰিলে ভগৱান সুপ্ৰসন্ন হয় গোলাঘাট জিলাৰ অন্তৰ্গত চুৰামুখ বেবেজিয়া লিকচন গাঁৱত মাঘী পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰী গোসাঁই থানত অজস্ৰ ভকত বৈষ্ণৱ আহি চাকি বন্তি শৰাই আগবঢ়াই ভগৱানৰ ওচৰত সেৱা লোৱা দেখা গ'ল ভাল আমি এই থান ভাগ মাঘী পূৰ্ণিমাৰ দিনটোতেই আমি সদৌ গোলাঘাটবাসী ৰাইজে ইয়াত পালন কৰোঁ চাৰিও দিশৰ পৰা ভকত বৈষ্ণৱসকল আহি পিনি এই মাঘী পূৰ্ণিমাৰ দিনটো পুণ্য তিথি বুলি আমি এই থান ভাগতেই ইয়াত সেৱা সৎকাৰ সকলোটিয়ে চাকি বন্তি আৰু শৰাই সঁফুৰা দিয়ে যে যেনেকৈ মনত অভিলাষ কৰে তেনেধৰণে তেখেতসকলে হয়তো নিজে ফল পায় সেই হেতুকে ইয়ালৈ আহি সকলোটিয়ে দিয়ে এই থান ভাগ আজি প্ৰায় 100 বছৰৰো আগতেই ইয়াতে গোসাঁই আছিল এই আমাৰ গাঁৱৰ ওচৰতে গোসাঁই আছিল গোসাঁই ইয়াতে সৎকাৰ কৰা হৈছিল আৰু গোসাঁইৰ লগতে ইচ্ছা মৃত্যু হৈছিল তেখেতৰ ভকত 8জন সেই 8জনৰো সমাধি একেলগতে ইয়াতে আছে আৰু মূল ভাগত গোসাঁইৰ সমাধি আছে আৰু এই ভাগ সমাধিতেই আমি ইয়াত সকলো সদৌ ৰাইজে সেৱা সৎকাৰ কৰোঁ আৰু ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াত কোনোবাই কিবা বাঞ্ছা কৰিলে তেওঁবিলাকৰ বাঞ্ছাৰ ফল পাই ইচ্ছা মৃত্যু গোসাঁই সৎকাৰ কৰিছিলে সেই কথাষাৰহে আমি ইয়াত আগৰ প্ৰভাৱ আছে এই বিলখনত কোনোবাই যদি ওচৰতে বিলখন আছে বিলত যদি মাছো মাৰিবলৈ আহে ইয়াত গোসাঁই থানত কিবা এটা সেৱা কৰি যোৱাৰ পিছত তেওঁবিলাকে মাছো পায় বিলত আৰু এইফালেদি আগতে দক্ষিণ সিঙাৰাৰ পৰা গৰু নিয়ে মানুহে মহ লৈ যায় কিন্তু সেৱা সৎকাৰ এই থান ভাগত নকৰিলে তেখেতসকলৰ গৰু মহহাল ফটকৈ নাইকিয়া হয় আকৌ পাছতে সেৱা সৎকাৰ কৰাৰ পিছত চাকি বন্তি জ্বলোৱাৰ পিছত আকৌ গৰু পাই পিনি লৈ গুচি যায় সেয়েহে আমি আজিলৈকে এই মাঘী পূৰ্ণিমাৰ দিনটোতে এই থান ভাগত আমি সভাৱতী আহি সেৱা সৎকাৰ কৰোঁ আমি ইমানেই জানো এই বিষয়ে গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ